নমস্কাৰ মই পিংকু আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ আৰু অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় আপোনালোকক দেখাবলৈ লৈ যাম মহাবিদ্যালয় দেখিছে যদিও আপোনালোকে অসমৰ প্ৰথমখন ছোৱালী মহাবিদ্যালয় এইখনেই হ'ল 1939 চনত স্থাপিত হোৱা সন্দিকৈ ছোৱালী মহাবিদ্যালয় সন্দিকৈ গাৰ্লছ কলেজ আৰু ইয়াৰ চাৰিওকাষৰ পৰিৱেশটো দেখিছেনে ভিতৰ ফালে ইমান ধুনীয়াকৈ লাইট জ্বলাই থৈছে ৰাতি খুবেই ভাল লাগিছে বাৰু চাই দীঘলী পুখুৰীৰ সন্মুখতে আছে এইফালে আছে সমূহ পৰীক্ষাৰ্থীলৈ আন্তৰিক শুভেচ্ছাৰে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰা মহানগৰ জিলাখনৰ পৰা মানে পৰীক্ষাৰ শুভেচ্ছা আৰু শুভকামনা জনালে যি কি নহওক আমি গৈ আছোঁ আপোনালোকক আজি কি দেখাম দীঘলী পুখুৰীৰ পাৰত কি আছে এইটো পাৰ বুলিবলৈ পাৰি একেবাৰে ইপাৰ সিপাৰহে বলক চাই থাকক ভিডিঅ'টো সো বন্ধুসকল আপোনালোক সকলোকে শুভ সন্ধিয়া জনাইছোঁ আৰু আমাৰ লগত আছে ফেমাছ আছামিজ ইউটিউবাৰ আৰু আপোনালোকে আমি চাম যে পুৰা দীঘলী পুখুৰীৰ কাৰণে বিতৰ্কৰ সৃষ্টি হৈছিলে গছ কটা নকটাক লৈ আমি এতিয়া ৰাতি হ'ল যদিও মানে ৰাতি মানে সন্ধিয়া হৈছে আমি যাওঁ আপোনালোকক দেখুৱাম কেনেধৰণৰ হৈ আছে আৰু আমি গৈ আছোঁ দীঘলী পুখুৰী পাৰলৈ যদি আপোনালোকে যদি দীঘলী পুখুৰী পাৰলৈ আহিম বুলি আহিছে আৰু যদি চিনি নাপায় এয়া চাওক ইয়াত লিখা আছে এই পুথিভঁৰাল লাইব্ৰেৰীটোৰ কাষতে আছে দীঘলী পুখুৰীটো চ' আমিও চাম আৰু আপোনালোকক দেখাম বলক আমাৰ লগত গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আমি ৰাস্তা পাৰ হৈ গৈ আছোঁ ট্ৰেফিক পইণ্টটো দেখিছে আৰু এয়া দেখিছে ঝুমৰ বিননিৰ যিখন পোষ্টাৰ আমি পাৰ হৈ গৈ আছোঁ পামগৈ এতিয়া প্ৰথম পামগৈ কটন বিশ্ববিদ্যালয় যিখন হয়তো আপোনালোকে কিতাপত পঢ়িবলৈ পাইছিল আৰু এইখনে হৈছে কটন বিশ্ববিদ্যালয় নমস্কাৰ মই পিংকু আৰু আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ফেমাছ আছাম ইউটিউব চেনেললৈ আজি আপোনালোকক লৈ যাম আমি কিতাপত পঢ়া কটন বিশ্ববিদ্যালয়খনলৈ এখন হ'ল কটন বিশ্ববিদ্যালয় কটন ইউনিভাৰ্চিটি আৰু সৌফালে আছে প্ৰাণী বিভাগ কটন বিশ্ববিদ্যালয় আৰু তাৰ সিফালে আছে উদ্ভিদ বিজ্ঞান বিভাগ এতিয়া সেইফালে যাওঁ বলক আমি আছোঁ দীঘলী পুখুৰীৰ সন্মুখত আছোঁ এইকেইজোপা গছ দেখিছে পূৰা ধুনীয়াকৈ আপোনালোকে ভিডিঅ'টোত থকা গছজোপা এতিয়াও আছে জীয়াই আপোনালোকক দেখুৱাই আছোঁ বলক এই ৰাতি হ'ল যদিও আপোনালোকক দেখুৱাবলৈ মানে প্ৰয়াস কৰিছোঁ প্ৰথম আৰু দীঘলী পুখুৰীৰ পাৰত ৰাতি কি কি হয় কি কি নহয় দেখুৱাই থাকিম দীঘলী পুখুৰীৰ পাৰততো মানুহে যায় দিনত ফুৰিবলৈ ৰাতি কি হয় সেইটো দেখাম কি আছে আপোনালোকক চ' গাইজ আপোনালোকে আনকালে আহে ৰাতিপুৱা বা দিনত আহে দীঘলী পুখুৰীলৈ কিন্তু ৰাতিৰ ৰহস্য দীঘলী পুখুৰী পাৰ আমি ফাজিল কৰিব গৈছোঁ ডাঙৰ বজাৰখনে হ'ল ফেঞ্চি বজাৰ আৰু এইপিনে আছে কামাখ্যা টেম্পুল কোনফালে যাব লাগে আৰু এইপিনে ৰাজভৱন আমি গৈ আছোঁ এইকেইটা চাওক আপোনালোকক যিকেইজোপা গছ কাটিম বুলি কৈ আছিলে সেই গছজোপা বাচি গ'ল যদি এই গছজোপা যদি কাটি দিয়ে সৌন্দৰ্যটো সঁচাকৈ নাই গছ গছাচোন ইমান ধুনীয়া এটা পৰিৱেশ এই কেইজোপা গছ কেইজোপা প্ৰাণ ৰক্ষা পৰা গছ কেইজোপা সদায় মোবাইলত ভাইৰেল হৈ থকা গছ কেইজোপা আৰু আমি এতিয়া আপোনালোকক বাহিৰৰ পৰা দেখাই আছোঁ ভিতৰলৈ সোমাবলৈ পাওঁ নে নাপাওঁ ঠিক নাই মানে কি হ'ল সময়ো হৈছে যে গেট বন্ধ কৰিবলৈ হৈছে চাগে যি কি নহওক ভিডিঅ'টো চাই থাকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'টো চাই থাকক এইয়া যুদ্ধৰ স্মাৰক ৱাৰ মেম'ৰিয়েল এই আছে দীঘলী পুখুৰী পাৰ্ক ছাৰ এইখন আছে দীঘলী পুখুৰী পাৰ্ক দেখিছেনে কি ধুনীয়াকৈ এখন টেংক হয় এখন যুদ্ধৰ বিমান যেনেকৈ আছে এখন টেংক ইমান ধুনীয়াকৈ নাৰ্চাৰী কিন্তু আপোনালোকে ইয়াত কি লিখা আছে ৱাৰ মেম'ৰিয়েল ৱাও কি ধুনীয়া ভিউ দীঘলী পুখুৰী পাৰৰ আৰু এখন প্লেন এইখন মই চলাম ৰে এইখন মই চলাম তুমি উঠিবা পিংকুৱে বোলে হেৰি চলাই বোলে প্লেন মানে আজি ৰাতি আহিলোঁ কাৰণে অকণমান বেলেগকৈ দেখাইছোঁ আপোনালোক আৰু ৰাতিৰ দৃশ্যটো চাওক এই ইয়াত থকা গছবোৰ বহু বছৰ পুৰণি আৰু ইয়াৰ ৰহস্যটো আমাৰ আৰ্নিছে কৈ দিব ভাগিনে ধুনীয়াকৈ দীঘলী পুখুৰী কিহৰ কাৰণে বিখ্যাত এই আমি সকলোৱে জানোৱে যে প্ৰাগজ্যোতিষৰ ৰজা ভগবংশৰ প্ৰতিষ্ঠাপক নৰকাসুৰৰ পুত্ৰ আছিলে ভগত দত্ত আৰু সেই ভগত দত্তৰ মানে এগৰাকী আপী মানে এগৰাকী ছোৱালী আছিলে তেওঁক বিয়া দিয়া হৈছিলে দুৰ্যোধনলৈ আৰু দুৰ্যোধনৰ মানে বিয়া দিয়া হোৱা নাছিলে একচুৱেলি কি কৈছিলে তেওঁ মানে আমাৰ ভাষাত ক'বলৈ গ'লে পলুৱাই লৈ গৈছিলে হৰণ কৰি লৈ গৈছিলে তো তেওঁৰ সেই বিবাহৰ উপলক্ষে মানে ভানুমতীৰ বিবাহৰ উপলক্ষে এই দীঘলী পুখুৰীটো খন্দোৱা আছিলে দীঘলী পুখুৰী ধুনীয়া সুন্দৰ এই দীঘলী পুখুৰীৰ পাৰৰ গেটখন বন্ধ কৰিবলৈ হৈছে মানে আমাক মাতি আছে আৰু সেইকাৰণে খৰধৰ কৰিলোঁ যে ভিডিঅ'টো বৰ ভাল নহ'ল একদম আপোনালোকক মনৰ পৰা এটা কথা কৈছোঁ ইয়াত এতিয়া গেটখনৰ ওচৰলৈ যেতিয়া গৈছিলোঁ শালিকী চৰাই মাত আৰু কিছুমান চৰাই মাত তুমি শুনিছিলা নাই শুনিছিলা সেই চৰাইখিনি মাত এতিয়া শুনিবলৈ পাইছে যদি গছখিনি যদি কাটি দিয়া হয় সেই চৰাই মাতখিনি ক'ত শুনিবলৈ পাব বাৰু সেইকাৰণে আৰু কটা নাই যে সেইকাৰণে বহুত ধন্যবাদ জনাইছোঁ আৰু ৰোৱকহে গছ যিমান পাৰে বাকী গছবোৰ ইমান পুৰণা গছ এতিয়া এইজোপাহে টকৌ গছ যদি কাটি দিয়ে কিমান বেয়া লাগিব এই দীঘলী পুখুৰীটো মানে গছখিনিয়ে সৌন্দৰ্য কৰি আছে গছখিনি যদি কাটি দিয়ে মুকলি হ'ব আৰু দেখিবলৈ বৰ ভাল নালাগিব গম পালে সেইটো কথা তো সেয়াই আৰু
আকৌ বেলেগ দিনা আহিলে দেখাই দিম ন হয় নাই য়েছ য়েছ এইফালে যাব পাৰিব উত্তৰ পূব সীমান্ত ৰেলৱে আপোনাক স্বাগতম জনাইছোঁ ৰৈ দিয়া ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গাইছ আপোনালোকক আজি বিশেষ এটা জেগালৈ লৈ আহিছোঁ ইয়াত দেখিছে ভাৰতীয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া মানে আমাৰ ভাৰতীয় যিবোৰ পইচা সেই পইচাবোৰ ইয়াতে ছপা কৰা হয় আৰু গাইছ এইটো হৈছে ৰিজাৰ্ভ বেংকৰ লগো এতিয়া ইয়ালৈ সোমাই যাবলৈ দুখন গেট আছে এখন আগফালে দেখালোঁ আৰু এইখন আৰু এইটো হৈছে আমাৰ গুৱাহাটী অৱস্থিত টুৰিজিমৰ অফিচ হেডকোৱাৰ্টাৰ বাকী গুৱাহাটীৰ ভিডিঅ' আপোনালোকৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে সকলোৱে চাই লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব